পৰা মিছিছিপি হৈ ভলগাক আদৰি লৈছিল তেওঁ। অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছক লৈছিল সাৱটি। পৃথিৱী ভ্ৰমি ফুৰা মানুহজন সঁচাকৈয়ে আছিল যাযাবৰ। আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন। লুইতৰ পাৰৰ পৰা টেমছৰ পাৰলৈ ভূপেন দাক সোঁৱৰণ। যিজন ব্যক্তিক বাদ দি অসমৰ মানচিত্ৰ অঁকাটো সম্ভৱ নহয়, তেওঁৱেই হ'ল ভাৰত ৰত্নৰে সন্মানিত অগণন জনতাৰ হৃদয়ৰ শিল্পী ভূপেন হাজৰিকা। চিৰস্মৰণীয় ভূপেন হাজৰিকা কেৱল এটা নাম নহয়, এক বিশাল অনুষ্ঠান। অসমৰ পৰিচয় দিবলৈ আমি প্ৰায়েই কওঁ, অসম মানে কাজিৰঙা, অসম মানে চাহ তেল, অসম মানে কামাখ্যা মন্দিৰ, অসম মানে ব্ৰহ্মপুত্ৰ আৰু অসম মানে ভূপেন হাজৰিকা। প্ৰতিজন অসমীয়াৰ তেজত বৈ থকা এটা নাম ভূপেন হাজৰিকা। প্ৰতিজন অসমীয়াই উশাহত লৈ ফুৰা এটা নাম ভূপেন হাজৰিকা। ভূপেন হাজৰিকা অসম আৰু অসমীয়াৰ বাবে গৰ্ব আৰু অহংকাৰ। এয়া জালুকবাৰীত থকা ভাৰত ৰত্ন শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ। চৰকাৰী আৰু বেচৰকাৰীভাৱে পুৱাই শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল অমৰ শিল্পীগৰাকীক। ইফালে এয়া দীঘলী পুখুৰীৰ পাৰৰ দৃশ্য। ভূপেনদাৰ জীৱিত কালতেই আছুৱে প্ৰতিষ্ঠা কৰা প্ৰতিমূৰ্তি উন্মোচন কৰিছিল খুদ কালজয়ী শিল্পীগৰাকীয়ে। সেই স্থানতেই ধূপ বন্তি জ্বলাই আছুৰ নেতৃত্বৰ প্ৰণিপাত যুগজয়ী শিল্পীগৰাকীলৈ। ভূপেনদালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু ভূপেনদাৰ জন্মদিন উদ্দীপনা ভূপেনদা আমাৰ মাজত থাকোঁতেও আমি উদযাপন কৰিছিলোঁ। সেই সময়ত আমি কেক কাটিছিলোঁ, এতিয়া আমি চাকি জ্বলাওঁ। অসমৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিনটোত তেখেতক শ্ৰদ্ধাৰে সৈতে সোঁৱৰিছোঁ। যদিও ভূপেন দা কায়িকভাৱে আমাৰ মাজত নাই, তথাপিতো তেখেতৰ গীত, তেখেতৰ সৃষ্টিৰাজিয়ে প্ৰতিটো মুহূৰ্ততে জাতিটোক প্ৰাণৰ সঞ্চাৰ কৰি আহিছে। এয়া মাকুমৰ শংকৰদেৱ শিশু নিকেতনৰ শিক্ষাৰ্থীসকলে অঁকা প্ৰায় ৮০০ বৰ্গফুট সুধাকণ্ঠৰ সুবিশাল চিত্ৰ। মাত্ৰ কেইটামান মিনিটৰ ভিতৰতেই ছাত্ৰ ছাত্ৰীসকলে অংকন কৰিলে বিশ্বৰ ভিতৰতেই সুধাকণ্ঠৰ সৰ্ববৃহৎ এই প্ৰতিকৃতি। ১০০জন ছাত্ৰ ছাত্ৰীয়ে চকুৰ প্ৰচাৰতে আঁকিলে এই সুবিশাল চিত্ৰ। ইফালে কলাক্ষেত্ৰত ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগ আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত জন্মদিনটোত আয়োজন কৰা হয় সমন্বয় দিৱস। উপস্থিত থাকে মন্ত্ৰী ৰণোজ পেগুৰ লগতে বহুকেইগৰাকী বিশিষ্ট শিল্পী, সাহিত্যিক, চিকিৎসক, সাংবাদিক। উত্তোলন কৰা হয় ৯৯খন পতাকা। ইফালে শদিয়াৰ সমীপৱৰ্তী অৰুণাচলৰ বলুং নামৰ অঞ্চলত ভূপেনদাৰ জন্মদিন পালন কৰি স্মৰণ কৰা হয়। ভূপেনদাৰ জন্মস্থান শদিয়াৰ পৰা কিছু নিলগৰ বলুঙত ২০১৮ চনত প্ৰায় ১০ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল অৰুণাচল চৰকাৰে। মূৰ্তিটো উন্মোচন কৰিছিল অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। এই অঞ্চলৰেই গৌৰা পাৰ্টিন নামৰ লোকজনৰ পৰিয়ালৰ সৈতে এক সুমধুৰ সম্পৰ্ক আছিল ভূপেনদাৰ। গৌৰা পাৰ্টিন আছিল ভূপেনদাৰ বাল্যবন্ধু। অৰুণাচললৈ গ'লেই বন্ধুৰ ঘৰত আশ্ৰয় লৈ চিনেমা সংগীতৰ কাম কৰিছিল শিল্পীগৰাকীয়ে। গৌৰা পাৰ্টিনৰ পৰিয়ালে এতিয়াও সেই সামগ্ৰীসমূহ সযতনে ৰাখি থৈছে। আজি আমাৰ ডাঙৰীয়া ভূপেনদাৰ জন্মদিন। এই দিনা আজি শদিয়াৰ শিল্পী সমাজে ইয়াত আহি অলপমান প্ৰগ্ৰাম কৰিলে। তাৰ পাছতে আমালোকৰ অসম অৰুণাচল পিচ কমিটিৰ প্ৰেচিডেণ্ট আৰু ইমান এক্সিকিউটিভ মেম্বাৰবিলাক আহিলে। আমাৰ ইয়াত আজি বলুং বস্তিত আমাৰ ষ্টেচু অফ ব্ৰাদাৰহুড, য'ত গৌৰা পাৰ্টিনৰ আমাৰ দেউতা নেট গৌৰা পাৰ্টিনৰ ঘৰত মাটিতে তাৰ ষ্টেচু বহাটোত আজি অলপমান তাৰ জন্মদিনটো মনালে। তেজপুৰতো ভূপেনদাক উপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। সাংস্কৃতিক অনুষ্ঠান, চাতকৰ উদ্যোগত আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্থানীয় বিধায়ক তথা সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাৰ লগতে সাংস্কৃতিক নগৰীখনৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মঙলদৈতো মহান শিল্পীগৰাকীৰ জন্মদিনত উলিওৱা হয় প্ৰভাত ফেৰী।
গীতে মাতে মুখৰিত হৈ পৰে মঙলদৈ চহৰ। ভূপেন হাজৰিকা অসমীয়াৰ বাবে এটা আৱেগ। ভূপেন দা অমৰ হওক বুলি নকওঁ, কাৰণ অমৰত্বটো মানুহেহে বিচাৰে। আৰু ভূপেন দা অসম আৰু অসমীয়াৰ বাবে মানুহ নহয়, ঈশ্বৰে প্ৰেৰণ কৰা সমাজ আৰু সংস্কৃতিৰ দেৱদূত। তেওঁতো অমৰেই। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।